ডাউনলোডত ক্লিক কৰি আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি ৰাখিব পাৰিব। তো এনেকৈ আপোনালোকে অতি সহজে PNRDৰ নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম চমুকৈ PNRDৰ নতুন পদ মুকলি পাইছে। প্ৰায় 1500তকৈ অধিক পদ মুকলি পাইছে। কেনেকৈ এপ্লাই কৰিব পাৰিব, কোনে কৰিব পাৰিব এপ্লাই, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, এজ লিমিট কিমান, কোৱালিফিকেশ্যন কি কি লাগিব, সকলো কথা এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদিহে আপুনি এপ্লাই কৰিম বুলি ভাবি আছে। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে দেখা পাইছে ভেকেঞ্চি ডিটেইলছ। ইয়াতে ইঞ্জিনিয়াৰ পদ আছে। টোটেল পষ্ট 291, এজ লিমিট 18 পৰা 40 আৰু চেলাৰী থাকিব আপোনাৰ 18,000 পাৰ মান্থ। আৰু ইয়াতে আপোনালোকে কোৱালিফিকেশ্যন দেখা পাইছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং। চাওক ইয়াতে কিছুমানে মোক প্ৰশ্ন কৰিব পাৰে যে মই থাম্বনেইলত ক্লাছ 10, 12 পাছো পাৰিব বুলি দিছোঁ, কাৰণ আপোনালোকৰ যদি ITI ডিপ্ল'মা থাকে তেন্তে আপোনালোকৰ ক্লাছ 10 বা 12 পাছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব ইঞ্জিনিয়াৰ পদটো। তাৰ পাছতে গ্ৰাম ৰোজগাৰ সহায়ক, ইয়াতে আপোনালোকে দেখা পাইছে 464 পোষ্ট আছে আৰু এজ লিমিটটো ছেম। চেলাৰীটো ইয়াত 15,000 পাৰ মান্থ। আৰু ইয়াতে আপোনালোকে গ্ৰেজুৱেট হ'লেও হ'ব, 50% মাৰ্কছ, কম্পিউটাৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব, কাৰণ মেইনলি কম্পিউটাৰৰ কামেই থাকিব। তাৰ পাছতে নেক্সট আপোনালোকে দেখা পাইছে কম্পিউটাৰ এছিষ্টেণ্ট। ইয়াতে পদটো 291 আছে আৰু এজ লিমিট ছেম আৰু চেলাৰীও ছেম, আৰু ইয়াতেও গ্ৰেজুৱেশ্যন লাগিব, 50% মাৰ্ক, আৰু ইয়াতে কম্পিউটাৰ নলেজটো থকাটো কম্পালচৰি। তো এইকেইটাই। আৰু এটা পদ আছে আপোনালোকে দেখা পাইছে গ্ৰাম সহায়ক কৰ্ডিনেটৰ। ইয়াত 462 পদ আছে আৰু ইয়াতে এজ লিমিট ছেম, চেলাৰীও ছেম আৰু কোৱালিফিকেশ্যনো ছেম। চ' এইকেইটাই পদ আছে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে ইয়াতে দেখা পাইছে মাষ্ট বি এন ইণ্ডিয়ান। যি কোৱালিফিকেশ্যন প্ৰয়োজন আছে সেইকেইটা আপোনালোকক লাগিব, আৰু এজ লিমিট দিয়া আছে, আৰু গুড নলেজ অফ ইংলিছ এণ্ড হিন্দী এপাৰ্ট ফ্ৰম এছামিজ। চ' আপোনালোকৰ কম্পিউটাৰ নলেজৰ লগতে বাকী অসমীয়া, ইংৰাজী, হিন্দী ফ্লুৱেণ্টলি আপোনালোকে ক'ব পাৰিব লাগিব। চ' সেইকেইটাই। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব মই এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত এটা লিংক পাই যাব, তাত আপোনালোকে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। আপোনালোকে দেখা পাইছে কুইক লিংক, ইয়াত এডভাৰটাইজমেণ্ট, প্ৰচিড টু এপ্লাই অনলাইন, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰি আপোনালোকে দেখা পাইছে ডিপাৰ্টমেণ্ট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট পষ্ট এপ্লাইং ফৰ। ইয়াতে আপোনালোকে দেখা পাইছে কম্পিউটাৰ এছিষ্টেণ্ট, গ্ৰাম ৰোজগাৰ সহায়ক, গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰ, আৰু এইটো ইঞ্জিনিয়াৰ পদটো। চ' মই ইয়াতে ইঞ্জিনিয়াৰ পদটো এপ্লাই নকৰোঁ। প্ৰথম যোনটো কম্পিউটাৰ এছিষ্টেণ্ট, গ্ৰাম ৰোজগাৰ সহায়ক আৰু গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰ, এই পদটো মই এপ্লাই কৰিবলৈ গৈ আছোঁ। চ' তাত ক্লিক কৰি প্ৰচিড কৰিম। ইয়াতে আপোনালোকে দেখা পাইছে কি কি ডকুমেণ্টছ লাগিব আৰু কিমান চাইজত থাকিব লাগিব, ইয়াতে ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাব পাৰে। ফটো কিমান কেবিত ভিতৰত থাকিব লাগিব আৰু কিমান চাইজ হ'ব লাগিব। তো এইটো মই স্কিপ কৰি দিছোঁ। এপ্লাই কৰাৰ আগতে আপোনালোকে এইবোৰ ডকুমেণ্টছ ৰেডি কৰি ৰাখিব, এণ্ড দেন প্ৰচিড নেক্সট কৰিব। ইয়াত আপোনালোকে দেখা পাইছে মোবাইল ভেৰিফিকেশ্যন, নেম অফ এপ্লিকেণ্ট, মোবাইল নম্বৰ, এপ্লিকেণ্টৰ নাম আৰু মোবাইল নম্বৰ এণ্টাৰ কৰি চেণ্ড OTP আপোনালোকে ক্লিক কৰিব। চ' আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নম্বৰ দিছে সেইটোত এটা OTP যাব, আৰু OTPটো আপোনালোকে ভেৰিফাই কৰিব লাগিব। চ' ভেৰিফাইড ক্লিক কৰিব। চ' ভেৰিফাই হৈ গৈছে। ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ এন পষ্ট অফ কম্পিউটাৰ এছিষ্টেণ্ট, গ্ৰাম ৰোজগাৰ সহায়ক, গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰ, চেলেক্ট পষ্ট চ'জ প্ৰায়ৰিটি। ইয়াতে আপোনালোকে কোনটো প্ৰথমতে বিচাৰে সেইটো আপোনালোকে চেলেক্ট কৰিব লাগিব। পষ্ট চ'জ 1, ইয়াতে আপুনি কোনটো ফাৰ্ষ্টত ৰাখিব বিচাৰে প্ৰায়ৰিটি হিচাপে সেইটো আপোনালোকে চেলেক্ট কৰিব। ছেকেণ্ডত যোনটো ৰাখিব বিচাৰে সেইটো আপোনালোকে চেলেক্ট কৰিব। থাৰ্ডত যোনটো ৰাখিব বিচাৰে সেইটো চেলেক্ট কৰিব। চ' আপোনাৰ কথা, আপুনি যোনটো ফাৰ্ষ্টত ৰাখিব বিচাৰে সেইটো আপুনি ৰাখি ল'ব। এণ্ড দেন তললৈ স্ক্ৰল ডাউন কৰিব। বেছিক ইনফ'ত আপোনালোকে ইয়াতে দেখা পাই যাব আপোনাৰ নাম, ডেট অফ বাৰ্থ, ব্লেংক হৈ আছে, আপোনাৰ নামটো অট'মেটিক আহি গৈছে, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মোবাইল নম্বৰ আহি গৈছে, ইমেইল ID, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, আৰু এই বাকী যি ডিটেইলছ বিচাৰিছে এইবোৰ আপোনালোকে ফিল আপ কৰি ল'ব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে প্ৰেজেণ্ট এড্ৰেছ। প্ৰেজেণ্ট এড্ৰেছটো আপোনালোকে ফিল আপ কৰি ল'ব, অতি সহজে আপোনালোকে ফিল আপ কৰি ল'ব পাৰিব। তাৰ পাছতে আপোনালোকৰ যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম আছে তেন্তে আপোনালোকে ইয়াতে ক্লিক এইটোত অপশ্যনটোত আপোনালোকে টিক বক্স কৰি, চ' ইয়াতে প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছটো ছেম কৰি ৰাখিব পাৰে। চ' সেইটো আপোনালোকে কৰি ল'ব আপোনাৰ যদি হয়। তাৰ পাছতে এক্স ছাৰ্ভিচমেন হয় নেকি আপুনি, যদি নহয় ন' কৰিব, যদি হয় য়েছ কৰিব। আৰু বাকী ডিটেইলছ আপোনালোকে ইয়াতে দেখা পাইছে এক্সাম চেণ্টাৰ সুধিছে। চ' এক্সাম বুলি তেনেকুৱা নহয়, আপোনালোকৰ ইণ্টাৰভিউ হিচাপত এক্সামটো ল'ব। চ' সেইটো আপোনালোকে প্ৰথমতে চুজ কৰিব। ইয়াতে জোন হিচাপত দিয়া আছে, আৰু যোনটো জোনত আপোনাৰ ডিষ্ট্ৰিক্ট পৰে সেইটো আপোনাৰ হিচাপত আপুনি চিলেক্ট কৰি ল'ব। তাৰ পাছতে ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বিচাৰিছে, চ' সেইটো আপোনালোকে এণ্টাৰ কৰি দিব। এণ্ড দেন কোনটো অফিচত ৰেজিষ্টাৰ আছে সেইটো আপোনালোকে ইয়াতে লিখি দিব।
চিম্পলি আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টৰ অফিচৰ যোনটো হয় সেইটো আপোনালোকে লিখি দিব এণ্ড দেন ইয়াতে আপোনালোকে দেখা পাইছে ডিজেবিলিটি যদি হয় আপোনালোকে য়েছ কৰিব যদি নহয় ন কৰিব এণ্ড দেন কেপচাটো ফিল আপ কৰি আপোনালোকে চিম্পলি প্ৰচিড টু নেক্সট ষ্টেপ এই অপশ্যনটোত ক্লিক কৰি দিব চ' কেপচাটো ফিল আপ কৰিলোঁ ইয়াতে ক্লিক কৰিলোঁ এণ্ড দেন ইয়াতে আপোনালোকে দেখা পাইছে কোৱালিফিকেশ্যন ডিটেইলছ আপোনাৰ কোৱালিফিকেশ্যন যি আছে সেইকেইটা আপোনালোকে ডিটেইলছখিনি ইয়াতে ফিল আপ কৰিব লাগিব ফাৰ্ষ্টতে আপোনাৰ SLC হ'ল এণ্ড দেন HS হ'ল আৰু গ্ৰেজুৱেশ্যন আৰু তাৰ পাছতে আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট অভিয়াছলি লাগিব কম্পিউটাৰ চাৰ্টিফিকেটৰ যি ডিটেইলছ আছে আপোনালোকে সেইকেইটা ফিল আপ কৰি কেপচা কোডবোৰ ফিল আপ কৰি আপোনালোকে চিম্পলি নেক্সট ষ্টেপত যাব পাৰিব চ' ইয়াতে মই ফিল আপ কৰিলোঁ তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ নেক্সট ষ্টেপত কি কৰিব লাগিব কাৰণ আপোনালোকে যদি এপ্লাই কৰাত কিছুমান মিষ্টেক কৰে তেনে আপোনালোকৰ ফৰ্মটো ৰিজেক্ট হৈ যাব পাৰে চ' আপোনালোকে যি যি ডিটেইলছ ইয়াতে ফিল আপ কৰিছে শুদ্ধকৈ ফিল আপ কৰিবলৈ ট্ৰাই কৰিব যদি অশুদ্ধ হৈ যায় আপোনালোকৰ কিন্তু আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট হোৱাৰ চান্স থাকে চ' আপোনালোকে সেইটো ভালকৈ চাই ল'ব ইয়াতে মই কম্পিউটাৰ চাৰ্টিফিকেটৰ ডিউৰেশ্যন ছেট কৰি আছোঁ এণ্ড দেন পাছিং ইয়েৰ আৰু কেপচা কোডটো ইয়াতে ফিল আপ কৰিব লাগিব কেপচা কোডটো ফিল আপ কৰাৰ পাছত ছাবমিট এণ্ড প্ৰচিড নেক্সট কৰিম ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই গৈছে ইয়াতে আপোনালোকে দেখা পাইছে ডকুমেণ্ট আপলোড কৰিব লাগিব ফটো ছিগনেচাৰ এজ প্ৰুফ আৰু SLC চাৰ্টিফিকেট SS চাৰ্টিফিকেট ডিগ্ৰী মাৰ্কশ্বিট ডিগ্ৰী চাৰ্টিফিকেট কম্পিউটাৰ ডিপ্ল'মা ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেট আৰু PRC ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেট মানে কি আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰিব পাৰে ঠিক আছে মই ডকুমেণ্টছকেইটা আপলোড কৰি আছোঁ তাৰপাছত আপোনালোকক মই দেখাই আছোঁ ডকুমেণ্টছ আপলোড হৈ গৈছে মই ইয়াতে কেপচা কোডটো ফিল আপ কৰিম কেপচা কোডটো ফিল আপ কৰাৰ পাছতে প্ৰচিড টু নেক্সট ষ্টেপ কৰিম ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ইয়াতে আপুনি ফিল আপ কৰা এপ্লিকেশ্যন ফৰ্মখন প্ৰিফিল যোনটো এপ্লিকেশ্যন সেইটো প্ৰিভিউ কৰিবৰ কাৰণে আহিছে আপোনালোকে এবাৰ ভালকৈ চেক কৰি ল'ব যদি ক'ৰবাত ভুল আছে তেন্তে আপোনালোকে এডিট কৰিব পাৰিব কিন্তু এবাৰ ছাবমিট কৰাৰ পাছত আপোনালোকে এডিট কৰিব নোৱাৰিব চ' আপোনালোকে ভালকৈ এইটো চেক কৰি ল'ব চেক কৰাৰ পাছত যদি সকলো শুদ্ধ আছে তেন্তে আপোনালোকে চিম্পলি ইয়াতে এগ্ৰিত ক্লিক কৰি কমপ্লিট এণ্ড প্ৰিণ্ট এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰিব চ' ইয়াতে মই ক্লিক কৰিলোঁ ডাউনলোড ইউৰ একনলেজমেণ্ট ৰিচিট এনেকৈ দেখা দিব ত' এতিয়া আপোনালোকে চিম্পলি ডাউনলোডত ক্লিক কৰি আপোনাৰ একনলেজমেণ্ট ৰিচিটখন ডাউনলোড কৰি ৰাখিব পাৰিব ত' এনেকৈ আপোনালোকে অতি সহজে PNRDৰ এপ্লিকেশ্যন কৰিব পাৰিব যদি ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ পালে তেন্তে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিব লগতে চেনেলত নতুনকৈ আহিলে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ তেন্তে আমি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় আই অসম বন্দে মাতৰম